ৰাইজক বিশেষভাৱে ধন্যবাদ দিছোঁ যে তৃতীয়বাৰৰ কাৰণে নলবাৰীবাসী ৰাইজে মোক নলবাৰী সেৱা কৰাৰ সৌভাগ্য দিলে। মই নলবাৰীবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। তাৰ লগে লগে সমগ্ৰ অসমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অভূতপূৰ্ব ফলাফল দেখুৱাইছে তাৰ কাৰণে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এশৰ দেওনা পাৰ হৈ এতিয়া আমাৰ বিজয় সাব্যস্ত হ'বলৈ গৈ আছে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ এশৰ দেওনা পাৰ হোৱাটো আমাৰ কাৰণে এক ঐতিহাসিক বিজয় আৰু অসমবাসী ৰাইজে আমাক যি মৰম দিছে এই মৰম আমি দায়িত্ব সহকাৰে লৈ সেই দায়িত্ব আমি পালন কৰিব লাগিব। তাৰ বাবে অসমবাসীৰ ওচৰত সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। নলবাৰী সমষ্টিত তৃতীয়বাৰৰ কাৰণে বিধায়ক হ'লোঁ। নলবাৰীবাসী ৰাইজৰ এই মৰম আৰু এইবাৰ এনেকুৱা এক বিশাল ভোটৰ ব্যৱধানত বিজয়ী কৰিছে যি মই নিজে ভাবিব পৰা নাছিলোঁ। আজি প্ৰায় 1,20,000 ভোট আৰু তাৰ লগে লগে প্ৰায় 65,000 ভোটৰ ব্যৱধানত বিজয়ী হোৱাটো মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্য। আৰু এই ধৰণে নলবাৰীবাসী ৰাইজে যে মৰম দিছে, গতিকে মোৰ দায়িত্ব বাঢ়িলে, নলবাৰীবাসীৰ প্ৰতি দায়িত্ব বাঢ়িলে আৰু এই দায়িত্ব আগন্তুক 5টা বছৰত সুন্দৰভাৱে পালন কৰাৰ চেষ্টা কৰিম। যোৱা 5 বছৰত ৰাইজে 1,06,000 ভোট দি বিজয়ী কৰিছিল, এইবাৰ 1,20,000 ভোট দিলে। গতিকে দায়িত্ব আৰু বাঢ়িলে, আৰু বেছি মানুহৰ দায়িত্ব ল'ব লাগিব আৰু সাধাৰণ ৰাইজৰ দায়িত্ব ল'ব লাগিব। সেইকাৰণে নলবাৰীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। চাওক, যোনে ৰাইজৰ লগত নাথাকে আৰু পাকিস্তানৰ প্ৰেমত থাকিলে, অকল মিয়া মুছলমানৰ প্ৰেমত থাকিলে কেনেকৈ হ'ব? আজি কংগ্ৰেছৰ কাৰণে দুৰ্দশা চাওক, এজনো হিন্দু মানুহ এতিয়া একমাত্ৰ নাওবৈচাৰ কেণ্ডিডেটজনে অলপমান লিড লৈ আছে। তাক বাদ দি যি 19খন আসনত কংগ্ৰেছে লিড লৈছে, 18খনেই সংখ্যালঘু মূলৰ, মানে প্ৰায় মিয়া মুছলমানৰ। গতিকে এজনো হিন্দু মানুহ বিজয় হ'ব নোৱাৰাটো কিমান দুৰ্ভাগ্যজনক, সেইটো এবাৰ চিন্তা কৰক। চাওক, এই যে 3 গগৈৰ অংক আপোনালোকে চলাই আছিল, এতিয়া গমেই পালে যে তাৰ 3 গগৈ 2 গগৈ ধাৰাশায়ী হ'ল। 1 গগৈ কি হয় এতিয়া অকণমান পিছত গম পাব। নলবাৰীবাসী ৰাইজে যোৱা সময়তো যি মৰম দিছে সেই মৰমেৰে কাম কৰিছোঁ। এইবাৰ আৰু অধিক মৰম দিছে, গতিকে আৰু অধিক দৃঢ়তাৰে কাম কৰিব লাগিব। চাওক, কামৰতো শেষ নাই। কাম যোৱা 5 বছৰতো যিমান পাৰোঁ কাম কৰাৰ চেষ্টা কৰিছোঁ। এইবাৰো ৰাইজৰ মৰম যিমান বাঢ়িছে, মোৰ কামৰ দায়িত্ব সিমান বাঢ়িব। এই দায়িত্ব পালন কৰিব লাগিব। তাৰ লগে লগে সমগ্ৰ অসমতে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শতাধিক আসনেৰে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক আশীৰ্বাদ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি আৰু অধিক উৎসাহেৰে কাম কৰাৰ চেষ্টা কৰিম। এক্সিট পলক ক্ৰছ কৰি শতাধিক আসনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা উজ্বলি উঠিলে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু BPFৰ মিত্ৰতাই শতাধিক আসনত বিজয় হ'বলৈ সক্ষম হৈছে। অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত এনেকুৱা বিজয় হোৱা নাছিল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজে বহুত আশা ৰাখিছে, বহুত আশীৰ্বাদ কৰিছে। গতিকে আমাৰ দায়িত্ব বাঢ়িলে আমি দায়িত্ব লৈ সুন্দৰভাৱে ৰাইজৰ সেৱাত কাম কৰিব লাগিব। চাওক, নলবাৰীবাসী ৰাইজে যোৱাবাৰ 1,06,000 মানুহে ভোট দিছিল, এইবাৰ 1,20,000 মানুহে ভোট দিলে। নলবাৰীৰ 1,20,000 মানুহে ভোট দিয়াটো মোৰ কাৰণে দায়িত্ব বৃদ্ধি হ'ল আৰু মই সেইধৰণে ৰাইজৰ কাম কৰিব লাগিব।